প্রতিভাবান কারাটে খেলুৱৈ ওয়াসিমা আক্তার উজলিল CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত জিয়ান চৌধুৰী আৰু লোহিত আহমেদৰো কৃতিত্ব কাৰাটে খেলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰতিভাবান কাৰাটে খেলুৱৈ ওয়াসিমা আক্তাৰৰ লগতে অইন দুই কাৰাটে খেলুৱৈ জিয়ান চৌধুৰী আৰু লোহিত আহমেদক আজি সম্বৰ্ধনা জনোৱা হয় ওয়াসিমা আক্তাৰে কালি ঘোষিত CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত 97.2% বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় একেদৰে বৰপেটাৰ অইন দুই প্ৰতিভাবান কাৰাটে খেলুৱৈ জিয়ান চৌধুৰী আৰু লোহিত আহমেদে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় আজি বৰপেটা কাৰাটে স্কুল প্ৰাংগণত ওয়াসিমা আক্তাৰৰ লগতে জিয়ান চৌধুৰী আৰু লোহিত আহমেদক গামোচা জাপি আদিৰে সম্বৰ্ধনা জনায় সম্বৰ্ধনা অনুষ্ঠানত বিজেপি নেতা তথা ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য অনিল কুমাৰ দাস অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নজিবুল হক বৰপেটা সেইণ্ট টেৰেছা স্কুলৰ অধ্যক্ষ বিপিন পি শিক্ষক পুলেন্দ্ৰ দাস আদি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে উল্লেখ্য যে ওয়াসিমা আক্তাৰে 2022 চনত লণ্ডনৰ বাৰ্মিংহামত অনুষ্ঠিত দশম কাৰাটে চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল একেদৰে জিয়ান চৌধুৰীয়েও কাৰাটে খেলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি 5খন দেশত খেলি অসমলৈ গৌৰৱ কঢ়িয়াই আনে এই অনুষ্ঠানত কাৰাটে প্ৰশিক্ষক হাসমত আলীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে মোৰ বহুত ভাল লাগিছে মই মোৰ পেৰেণ্টছক থ্যাংক ইউ ক'ব খুজিম মোৰ কোচ হাসমত সিনছে বহুত ছাপোৰ্ট কৰিছে মোক দুটাই চলাই লৈ যাবৰ কাৰণে আৰু প্লাছ মোৰ স্কুলৰ টিচাৰ্ছ বহুত ছাপোৰ্ট কৰিছে আৰু বহুত ভালকৈ মোক পঢ়াইছে প্লাছ মোৰ টিউটাৰ্ছ জলিল ছাৰ মৰ্জুল ছাৰ দেলৱাৰ ছাৰ আৰু নাজবুল ছাৰ সিহঁতেও বহুত ছাপোৰ্ট কৰিছে মই চবকে থ্যাংক ইউ দিব খুজিম আৰু যোনবিলাক মোৰ ৰিলেটিভছ আছে প্লাছ কাৰাটেৰ পেৰেণ্টছ আছে সিহঁতে মোক বহুত মানে মৰম দিছে আৰু মই সিহঁতৰ এক্সপেক্টেশ্যনছ মানে ভালকৈ ফুলফিল কৰিব তুমি পঢ়া শুনাৰ লগতে খেলটো চলাই নিছে কিবা তুমি অসুবিধা পাইছিলা নেকি নাই মই পোৱা নাই মানে মই ৰুটিন এটা মেইনটেইন কৰিছোঁ ডেইলি দিনত পঢ়িছোঁ প্লাছ মানে মই বেকলগ ৰখা নাই ডেইলিৰ বস্তু ডেইলি পঢ়ি লোহিত আহমেদৰ পিতৃ মাতৃক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে অনুভৱ কৰিছে যে একাংশ অভিভাৱক আছে তেওঁলোকে অনুভৱ কৰে যে আমি যদি খেলৰ লগত জড়িত হওঁ ল'ৰা ছোৱালীক খেলৰ লগত জড়িত কৰাওঁ তেতিয়া মোৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত বাধাগ্ৰস্ত হ'ব কিন্তু তেওঁলোকে কিন্তু সেইটো অনুভৱ কৰা নাই তেওঁলোকে জানে যে খেলৰ লগত যদি জড়িত থাকে বা অন্যান্য যিকোনো বিভাগৰ লগত জড়িত থাকে তেতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু হেঙাৰ হয় কিন্তু এই ক্ষেত্ৰত অভিভাৱিকাসকলে এটা নজৰ ৰাখিব লাগিব যে তেওঁলোকৰ যিটো ৰুটিন তেওঁলোকে নিশ্চয় ফ'ল' কৰিছে তেওঁলোকে যে খেলৰ সময়ত খেলা পঢ়াৰ সময়ত পঢ়া বাকী যিকোনো সময়ত এই ৰুটিন যদি ফ'ল' কৰে তেওঁলোকে যদি ৰুটিনটো যদি তেওঁলোকে মানি চলে তেতিয়াহ'লে কোনো ল'ৰা ছোৱালী বেলেগত থাকিলেও কিন্তু এই নহয় আপোনালোকে জানে যদি আমরা কনফিডেন্স বস্তু কৰি দিওঁ আমি তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰিম গতিকে বহুত আজি আমাৰ সমাজত এনেকুৱা দেখিছোঁ যে ভাল ৰিজাল্ট আশা কৰিব নালাগে আমাৰ এই বিষয়টো ভাল চিনেমা ওলাইছে থ্ৰী ইডিয়টছ তো য'ত বস্তু এটা মানুহটো আৰু পঢ়ুৱাব দিলে মন মানে যিটো বিষয় পঢ়িব খোজে সেইটোতে দিয়ক ইটোতে ল দিল শ্ব' চাতে আহে যিটো বিচাৰে সেইটো কৰিব দিয়ে মুক্তভাৱে কৰিব আৰু সেইকাৰণেতো তেনেকুৱা ধৰণৰ ডাঙৰ মেছেজ দিছে শিক্ষা পদ্ধতিটো আমাক এটা কেনেকুৱা কৰে যন্ত্ৰ বেলেগ কথা নাই যন্ত্ৰৰ নিচিনা